ঘোষণা হৈছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ফলাফল। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কিন্তু নিৰ্বাচনী ফলাফল ঘোষণাৰ লগে লগে এক উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে। মই দলগাঁও যি সমজিলাৰ অধীনত দলগাঁও জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান চমুকৈ যি দায়িত্বত ভোট গণনা আৰম্ভ হৈছিলে, যি যোৱাকালি দিনটোৰ পৰা আজিৰ দিনলৈ অবিৰতভাৱে ভোট গণনা প্ৰক্ৰিয়া চলিছিলে, মই সেই ভোট গণনাৰ সবিশেষ কিন্তু মই নিষ্ঠা সহকাৰে দেখাই গৈছিলোঁ ভইচ অফ দৰঙৰ দৰ্শকক। মই এই মুহূৰ্তত উপস্থিত আছোঁ দৰং জিলাৰ দলগাঁৱত, আৰু দলগাঁৱত দেখা গৈছে কিন্তু প্ৰতিগৰাকী প্ৰাৰ্থীৰ বিজয়ী হোৱা প্ৰতিগৰাকী প্ৰাৰ্থীৰ যেন আনন্দ উল্লাসৰ যেন সীমা নাই। তেওঁলোকে মালা পিন্ধাই গামোচা পিন্ধাই যেন তেওঁলোক আদৰি লৈছে গাঁওবাসীয়ে, সমৰ্থকে, আত্মীয়ই। মই দুগৰাকী মুখতে প্ৰাৰ্থী কৰি আছে, কেমেৰা সৈতে ৰেকিবে দেখুৱাব, যদি হয় সম্ভৱ কেমেৰা সৈতে ৰেকিবক মই দেখুৱাবলৈ আপোনাক কৈছোঁ সমগ্ৰ দৃশ্যাৱলী। এয়া হৈছে দলগাঁৱৰ যি বৰুৱাজাৰ ৭৫ নং বৰুৱাজাৰ গাঁও পঞ্চায়তৰ দৃশ্যাৱলী, আৰু এই দৃশ্য দেখিছোঁ। আৰু ৭৫ নং গাঁও পঞ্চায়তৰ পৰা এইবেলি সেই একেটা পঞ্চায়তৰ পৰা প্ৰায় ৬ গৰাকী AIUDF দলৰ সমৰ্থিত প্ৰাৰ্থীয়ে বা প্ৰতিনিধিয়ে সদস্য পদত তেওঁলোকে ৱাৰ্ড সদস্য পদৰ বাবে তেওঁলোকে জয়লাভ কৰাৰ লগে লগে যেন বৃহত্তৰ সেই বৰুৱাজাৰ গাঁওবাসী আনন্দিত হৈ পৰা পৰিলক্ষিত হৈছে। যিটো সময়ত দেখা গৈছে যে UDFৰ তেওঁলোকৰ আঞ্চলিক পঞ্চায়তৰ সদস্য বা জিলা পৰিষদৰ দখলত যাব পৰা নাই, ঠিক সেই সময়ত কিন্তু দেখা গৈছে যে বৰুৱাজাৰ গাঁও পঞ্চায়ত কিন্তু AIUDFৰ দখলত যাবলৈ সম্ভৱপৰ হৈ গৈছে। মোৰ লগত যিহেতু দুয়োগৰাকী প্ৰাৰ্থী আছে, মই তেওঁলোকৰ ওচৰলৈ যাম, কথা পাতিম। আচলতে আজি যি অনুভৱ কেনেকুৱা আছিলে আৰু সেই অনুভৱ জানিবলৈ মই যত্ন কৰিম। মোৰ সৈতে যিটো দুয়োগৰাকী প্ৰাৰ্থী আছে, মই কথা পাতিম। পুনতে আপোনাক ভইচ অফ দৰঙৰ পৰা স্বাগতম জনাইছোঁ। আচলতে যে আপোনাৰ অনুভৱটো কেনেকুৱা, পুনতে আপোনাৰ যি বিজয়ী হোৱাৰ যি মুহূৰ্ত, অনুভৱ কেনেকুৱা? আসসালামু আলাইকুম, নমস্কাৰ। আজি সঁচাকৈ আমাৰ আনন্দৰ দিন। আজি একমাহ নেৰা কষ্টৰ বিনিময়ত আজি আমি যি মানে শুভ লক্ষণ দেখা পাইছোঁ, সেইটো খালি আমাৰ নহয়, আমাৰ গাঁৱৰ প্ৰত্যেকজন মানুহ মানে সৰুৰ পৰা বুঢ়ালৈকে ডেকা গাভৰু সকলোৱে বহুত কষ্টৰ বিনিময়ত আমাক আজি এই পৰ্যায়লৈ আনিছে। আৰু লগতে আমাৰ বৰুৱাজাৰ গাঁও পঞ্চায়তৰ যিমান আমাৰ দলীয় কৰ্মী আছে, তেওঁলোকৰ শেষ কষ্ট আৰু মেহনতৰ ফলত আজি আমি ৬টা ৱাৰ্ড মেম্বাৰ পাবলৈ সক্ষম হৈছোঁ। মোৰ প্ৰশ্নটো হৈছে, চাওক, যিটো সময়ত কিন্তু আঞ্চলিক পঞ্চায়তৰ সদস্য AIUDFৰ নাই, যিটো সময়ত জিলা পৰিষদৰ সদস্য নাই, কিন্তু সেইটো সময়ত কিন্তু আজি বৰুৱাজাৰ পঞ্চায়ত তাতে কিন্তু AIUDFৰ দখলত যাবলৈ সাজু হৈছে। এয়া পাব AIUDFৰ বাবে ভাল খবৰ নেকি? সেইটো সঁচাকৈ আমাৰ ভাল খবৰ, কাৰণ আমাৰ বৰ্তমানৰ যিজন বিধায়ক, তেওঁৰ যি কৰ্মদক্ষতা, সেইটোৰ আজি প্ৰতিফলন হৈছে। সঁচাকৈ আমি বৰুৱাজাৰ বাসী আনন্দিত যে আমাৰ এই বিধায়ক মহোদয়ৰ যি নেতৃত্বত আমি সঁচাকৈ আনন্দিত, আৰু এই আনন্দের ফলতে আজি আমি বৰুৱাজাৰ গাঁও পঞ্চায়ত দখল কৰিবলৈ সক্ষম হৈছোঁ। আজি দেখা গৈছে সকলো ওলাই আহিছে, আপোনালোকৰ মালা পিন্ধাইছে, গামোচা পিন্ধাইছে, আৱাল বৃদ্ধ বনিতা ওলাই আহিছে। সেয়াবাৰ আপোনালোকৰ সমৰ্থক, একে সময়তে আপোনালোকৰ এই শুভাকাংক্ষী, এই সকলে কিন্তু আপোনালোকক বিভিন্ন সময়ত বা জয়ী হোৱাত সহায় কৰিছিলে। তেওঁলোকে কি ক'ব এই মুহূৰ্তত? নিশ্চয় তেওঁলোকে যথেষ্ট কষ্ট কৰিছে দিনে ৰাতিয়ে। তেওঁলোকে, মই সঁচাকৈয়ে সকলোকে কাছে কৃতজ্ঞতা স্বীকাৰ কৰোঁ যে মই অলপ দূৰত থাকোঁ, গাঁৱত নাথাকোঁ, তথাপিও মোৰ কথা শুনি তেওঁলোকে দিনে ৰাতিয়ে কাম কৰি আজি এই পৰ্যায়লৈ আনিছে। সেইকাৰণে আমি সকলোকে, বিশেষকৈ আমাৰ ১ নং কোৱাৰীপুখুৰী গাঁৱৰ পৰা আমি প্ৰতিনিধিত্ব কৰিছোঁ, আমি গাঁওবাসী ৰাইজক আমি মোৰ অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। লগতে আমি আমাৰ বৰুৱাজাৰ গাঁও পঞ্চায়ত সকলো আমাৰ কৰ্মীকক ধন্যবাদ জনাইছোঁ। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই অইন এগৰাকী প্ৰাৰ্থী যিহেতু আছে, মই তেওঁৰ নাম জানিম আৰু কোনটো ৱাৰ্ডৰ পৰা, আপোনাৰ পৰা নামটো জানিব বিচাৰিম। আসসালামু আলাইকুম, মোৰ নাম মছিবুল নেছা। আপোনাৰ কোনটো ৱাৰ্ড আছিলে? এই বৰংগাবাৰী ৮ নম্বৰ ৱাৰ্ড। আচলতে যি ফলাফল ঘোষণাৰ মুহূৰ্তত আপোনালোকৰ কেনেকুৱা আছিল, যেতিয়া আপুনি ফলাফলটো পালে আপোনাৰ কেনেকুৱা লাগিছিল, অনুভৱ কেনেকুৱা আছিল? অনুভৱ মোৰ ভাল লাগিছে। যিহেতু ৰাইজৰ হকে আগবাঢ়ি গৈছে, ৰাইজৰ সেৱা কৰিব, হয়, সুখে দুখে ৰাইজৰ লগত থাকিব। হয়, মোক ৰাইজে ভোট দি পাছ কৰি দিছে। মই ৰাইজৰ সুখ দুখৰ বিষয়ে মই সদায় থাকিব ৰাইজৰ লগত। হয়। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিলে বৰুৱাজাৰ যি ৭৫ নং বৰুৱাজাৰ গাঁও পঞ্চায়তৰ দুয়োগৰাকী প্ৰাৰ্থী। আৰু ইতিমধ্যে কিন্তু বৰুৱাজাৰ গাঁও পঞ্চায়ত ইতিমধ্যে AIUDFৰ দখলত যাব লগা হৈছে। যদি মই ক'ব যাওঁ, দলগাঁও সমজিলাৰ অধীনত যি কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে যি ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল, আৰু এই ভোটগ্ৰহণ প্ৰক্ৰিয়া সকলো স্বচ্ছ আৰু নিকা পদ্ধতিৰে হোৱা বুলি জানিব লাগিব। এটা কথা জানিব লাগিব যে যিটো সময়ত AIUDFৰ দখলত নাই আঞ্চলিক পঞ্চায়ত, সেইটো সময়ত কিন্তু এই বৰুৱাজাৰ গাঁও পঞ্চায়ত কিন্তু AIUDFৰ দখলত যাবলৈ সক্ষম হৈছে। আৰু বৰুৱাজাৰ কিন্তু সভাপতি AIUDFৰ পৰাই বাছনি হ'ব বুলি জানিবলৈ পৰা গৈছে। আপুনি ইমান পৰা চাই আছিলে ভইচ অফ দৰং চাই থকা আপোনাক জনাইছোঁ। বহুত কৃতজ্ঞতা পৰা ধন্যবাদ। আপোনাৰ দিন শুভ হওক। Welcome!